এটা ভাল খবৰ ITBPত নতুন চাকৰি লৈছে এতিয়া ইয়াত এপ্লাই কৰিবৰ কাৰণে গোটেই প্ৰচেছখিনি কম আৰু তোমালোকৰ যদি ওচৰত ইণ্টাৰনেট কেফেৰ অসুবিধা হয় তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিবা মোৰ নম্বৰটো ভিডিঅ'টো শেষত দি ল'ম তোমালোকে মোৰ নম্বৰটো ভিডিঅ'টো শেষত দিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু সম্পূৰ্ণ নাচালে বুজি নাপাবা চ' ফাৰ্ষ্ট আমি গোটেইখিনি এডভাৰটাইজিংটো আমি পঢ়ি চাম তাৰপিছত মোৰ নম্বৰটো দি দিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু মোৰ নম্বৰত হোৱাটছআপ কৰিব পাৰা অথবা ডাইৰেক্ট ফোন কৰিব পাৰা খালি ফোন 9টা বজাৰ পৰা গধূলি 6টা বজাৰ ভিতৰত কৰিবা ঠিক আছে এতিয়া আই টি বি পি মানে কি ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ মানে এইটো বৰ্ডাৰত যিসকল আমাৰ মানে আমাক সুৰক্ষা দি আছে সেইটো বিভাগত চাকৰি হয় ফুল ফৰ্মটো হ'ল ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ঠিক আছে এতিয়া ইয়াত তোমালোকৰ পঢ়া লিখা কিমান লাগিব আৰু কি কি পোষ্ট আছে বহুতকেইটা 3টা বিভাগত আছে এতিয়া 3টা বিভাগত মানে ইয়াত ভাগ কৰি দিছে কনষ্টেবল আছে তাৰপিছত কি আছে চাব ইন্সপেক্টৰ হেড কনষ্টেবল তেনেকে আছে পোষ্টবিলাক এতিয়া মই তোমালোকক গোটেইখিনি মই কৈ যাম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা এতিয়া এপ্লাই লাষ্ট ডেট কিমান প্ৰথম কথাটো বহুতে এপ্লাই মানে লাষ্ট ডেটলৈ বাট চাই থাকে লাষ্ট ডেটলৈ বাট চাই নাথাকিবা পাছত চাৰ্ভাৰ ডাউন হয় চ' বহুতে এপ্লাই কৰিব নোৱাৰে আৰু পাৰিলে এতিয়া এপ্লাই কৰি ল'বা লাষ্ট ডেটটো হ'ল 14 ডিচেম্বৰ ঠিক আছে 14 ডিচেম্বৰৰ ভিতৰত তোমালোকে এপ্লাইটো কৰিব লাগিব আৰু এইখিনি মই গোটেইখিনি পঢ়ি নিদিওঁ গোটেইখিনি পঢ়ি দিলে ভিডিঅ'টো দীঘলীয়া হ'ব গতিকে মই মূল কথাখিনি পঢ়ি দিম এতিয়া নেম অফ পোষ্ট কি পোষ্ট আছে চাব ইন্সপেক্টৰ ইয়াত কিমানকেইটা ৰিজাৰ্ভেশ্যন আছে এইখিনি চাই ল'বা তোমালোকে 92টা আছে মই নম্বৰটো দি দিছোঁ গতিকে মই ইমান ডিটেইলছত নাযাওঁ তোমালোকে চাই ল'বা চাব ইন্সপেক্টৰ ফিমেলো এপ্লাই কৰিব পাৰিব মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰিব ল'ৰা আৰু ছোৱালী দুইটা এপ্লাই কৰিব পাৰিব তাৰপিছত হেড কনষ্টেবল টেলিকমিউনিকেশ্যনছ মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰিব ইয়াত আটাইতকৈ বেছি পোষ্ট আছে 383টা পোষ্ট আছে কনষ্টেবল টেলিকমিউনিকেশ্যন মেল ফিমেল 51টা পোষ্ট আছে এইখিনি হৈ গ'ল পোষ্টখিনিৰ বিষয়ে চালো আমি এতিয়া ক'ত এপ্লাই কৰিব লাগিব ৱেবছাইটটো হ'ল দ্য ভেকেঞ্চিজ আৰ টেণ্টেটিভ মানে ভেকেঞ্চিটো চিয়ৰ নহয় আৰু বাঢ়িব পাৰে কমিব পাৰে মে ইনক্ৰিজ অৰ ডিক্ৰিজ ঠিক আছে বাঢ়িব পাৰে আৰু কমিব পাৰে The vacancies are tentative may increase or decrease without any notice. Notice নিদিয়াকে মানে ভেকেঞ্চিটো মানে তোমালোকৰ পোষ্ট বিলাক বাঢ়িব পাৰে এতিয়া 300 আছে 400 500 তেনেকেও হ'ব পাৰে বা কমিব পাৰে সেইটো কথা কৈছে Any change in the number of vacancies will be intimated through ITBPF recruitment website এই ৱেবছাইটটোত মানে তোমালোকক কি কৰিব তোমালোকক জনাব ঠিক আছে তাৰপিছত এইখিনি হ'ল এতিয়া দৰমহাটো মই তোমালোকক কৈ গৈছো বহুতে দৰমহাটোৰ বিষয়ে জানিব বিচাৰে কিমান এতিয়া চোৱা চাব ইন্সপেক্টৰ টেলিকমিউনিকেশ্যন ইয়াত দৰমহা 35,400ৰ পৰা 1,12,400 লৈকে আছে ঠিক আছে হেড কনষ্টেবল 25,500ৰ পৰা 81,100 লৈকে কনষ্টেবল টেলিকমিউনিকেশ্যন 21,700ৰ পৰা 69,100 ঠিক আছে এইকেইটা হৈ গ'ল তাৰপিছত এজ লিমিট এতিয়া বয়স কিমানলৈকে দিছে বয়স যিসকল SC ST OBC তেওঁলোকৰ বয়সৰ ৰেহাই দিছে কিন্তু জেনেৰেল কেণ্ডিডেটৰ কাৰণে বয়সটো ৰেহাই দিয়া নাই এইটো 20ৰ পৰা 25 আছে চাব ইন্সপেক্টৰ আৰু হেড কনষ্টেবল 18ৰ পৰা 25 বছৰ আৰু কনষ্টেবল টেলিকমিউনিকেশ্যনছ বিটুইন 18 to 23 years কিন্তু ইয়াত বয়সৰ ৰেহাই দিছে 3 বছৰ 5 বছৰলৈকে বয়স ৰেহাই দিছে মানে যদি তোমালোকৰ ইয়াত 25 বছৰ লাগিছে 30 লৈকে এপ্লাই কৰিব পাৰিবা কাৰ কিমান বয়স ৰেহাই দিছে এইটো মই চাই দিম এইখিনি হৈ গ'ল তাৰপিছত এতিয়া পঢ়া লিখা কিমান লাগিব প্ৰথমে বয়সখিনি মই কৈ লওঁ কিমান ৰেহাই দিছে SC ST 5 বছৰলৈকে OBC 3 বছৰলৈকে মানে ইয়াত চাবা তোমালোকে ইয়াত তোমালোকে চাবা চাব ইন্সপেক্টৰে SC ST 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব
ঠিক আছে। হেড কনষ্টা OBC 28 বছৰলৈকে, হেড কনষ্টেবলত 18 পৰা 25 বছৰ দিছে, আকৌ 3 বছৰ ৰেহাই দিছে OBCৰ 28 বছৰলৈকে, আৰু যিসকল SC ST তেওঁলোকে 30 বছৰলৈকে। ঠিক আছে। কনষ্টেবলত তোমালোকৰ 18 পৰা 23 দিছে, OBC 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব, আৰু SC ST 28 বছৰলৈকে। ঠিক আছে, এইখিনি হৈ গ'ল কোৱালিফিকেশ্যনছ। এতিয়া কি লাগে? মেট্ৰিক পাছৰ আছে, গ্ৰেজুৱেশ্যনৰ আছে, ঠিক আছে, আৰু 12 পাছৰ আছে। এইখিনি এতিয়া মই তোমালোক কৈ গৈছো। সাব ইন্সপেক্টৰ টেলিকমিউনিকেশ্যনছ, ইয়াত কিমান আছে? বেচেলৰ ডিগ্ৰী ইন সায়েন্স উইথ ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স অৰ ইনফৰমেশ্যন টেকনলজি অৰ কম্পিউটাৰ সায়েন্স অৰ ইলেক্ট্ৰনিক্স কমিউনিকেশ্যনছ অৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনছ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যনছ। ইয়াত কি কৈছে? তোমালোকৰ বেচেলৰ ডিগ্ৰী লাগিব, সায়েন্সত হ'ব লাগিব, ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স। যদি সায়েন্সৰ নহয় তেতিয়াহ'লে ইনফৰমেশ্যন টেকনলজি অথবা কম্পিউটাৰ সায়েন্স অথবা ইলেক্ট্ৰনিক্স অথবা কমিউনিকেশ্যনছ অথবা ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ পৰা কিবা এটা কোৰ্চ এটা তোমালোকে ডিপ্ল'মা এটা কৰিব লাগিব। ঠিক আছে, ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন বুলি কৈছে। এইটো হৈ গ'ল সাব ইন্সপেক্টৰৰ কাৰণে সেইখিনি লাগিব। যদি বেচেলৰ ডিগ্ৰী হ'লেও হৈ যাব। ঠিক আছে, বেচেলৰ ডিগ্ৰী তোমালোকৰ হ'লেও হ'ব। তাৰপিছত অথবা যদি তোমালোকৰ সায়েন্সৰ হয়, ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স সেইখিনি থাকিলেও হ'ব। ঠিক আছে, এইখিনি হৈ গ'ল। হেড কনষ্টেবলটোত চাবা তোমালোকে, হেড কনষ্টেবলটোত কি লাগে? 12 পাছ উইথ ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স। সায়েন্সৰ হ'ব লাগিব আৰু 45% থাকিব লাগিব। তাৰপিছত যদি তোমালোকৰ সায়েন্স নাই, 10 পাছ হ'লেও হ'ব। ইয়াত কি লাগিব? 10th class pass from a recognized board with 2 years industrial training institute. যদি তোমালোকে সায়েন্সৰ নহয়, 2 বছৰ ITI থাকিব লাগিব ইলেক্ট্ৰনিক্সত, ইলেক্ট্ৰিকেল অথবা কম্পিউটাৰ ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট। ইলেক্ট্ৰনিক্সত থাকিব লাগিব অথবা ইলেক্ট্ৰিকেলত থাকিব লাগিব ITI, অথবা কম্পিউটাৰত থাকিব লাগিব ITI। তেতিয়া তোমালোকৰ কি হ'ব? 10 পাছ প্লাছ ITI হ'লেও তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু এটা আছে, এইটো যদি তোমালোকৰ এইকেইটা বস্তু নাই তেতিয়া আৰু এটা আছে 10 পাছ হ'লে হ'ব PCM উইথ 3 years ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্সত 10 পাছ হ'ব লাগিব উইথ 3 years ডিপ্ল'মা। 3 বছৰৰ ডিপ্ল'মা কি? ইলেক্ট্ৰনিক্স, কমিউনিকেশ্যনছ অথবা ইনষ্ট্ৰুমেণ্টেশ্যনছ অথবা কম্পিউটাৰ সায়েন্সত ডিপ্ল'মা থাকিব লাগিব। ঠিক আছে, অথবা ইনফৰমেশ্যন টেকনলজি ইলেক্ট্ৰিকেল ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট। ঠিক আছে, মানে 10 পাছ ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্সত 10 পাছ হ'ব লাগিব, অথবা ইলেক্ট্ৰনিক্স, কমিউনিকেশ্যনছ, কম্পিউটাৰ সায়েন্স অথবা ইনফৰমেশ্যন টেকনলজিত এইকেইটা তোমালোকৰ ডিপ্ল'মা থাকিব লাগিব। তেতিয়াও তোমালোকে এপ্লাই কৰিব পাৰিবা। ঠিক আছে, আৰু এটা আছে কেৱল মেট্ৰিক পাছ। এতিয়া ইয়াত চাবা তোমালোকে, ইয়াত কি দিছে? মেট্ৰিকুলেশ্যনছ ফ্ৰম এ ৰিকগনাইজড বৰ্ডৰ ইকুইভেলেণ্ট। ইয়াত কি দিছে? তোমালোকে মেট্ৰিক পাছ হ'লেই হ'ব। ঠিক আছে, ইয়াত কনষ্টেবল, কেৱল কনষ্টেবলটোত তোমালোকৰ মেট্ৰিক পাছ হ'লে হ'ব। ডিজায়াৰেবল ডিপ্ল'মা আৰু চাৰ্টিফিকেট কোৰ্চ ফ্ৰম এ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অৰ এনি আদাৰ ৰিকগনাইজড ইনষ্টিটিউট। ইয়াত তোমালোকে ডিজায়াৰেবল মানে এইটো হ'লে ভাল হয় বুলি কৈছে মানে। ঠিক আছে, তথাপি এপ্লাই কৰিব পাৰিবা। ঠিক আছে, এইখিনি হৈ গ'ল। তাৰপিছত তোমালোকৰ লাষ্ট ডেটটো দিছিলে কিমান? লাষ্ট ডেটটো মই তোমালোকক চাই দিছো, 14। লাষ্ট ডেটটোৰ বিষয়ে মই কৈ গ'লো। এতিয়া মোৰ নম্বৰটো তোমালোকে নোট কৰি ল'বা। মোৰ নম্বৰটো হ'ল, এই নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা 600। যদি কেফে নাই তোমালোকৰ ওচৰত অথবা এপ্লাই কৰিবলৈ অসুবিধা হয় তেতিয়া আমাৰ লগত কণ্টেক্ট কৰিবা 60016732212। এই নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা 60016732212। মোৰ নম্বৰটো পুনৰ ৰিপিট কৰিছো 60016732212। এই নম্বৰত কণ্টেক্ট কৰিবা। আৰু যদি নতুনকৈ আহিছা তোমালোকে চেনেলটো শ্বেয়াৰ কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিয়া, যাতে যিসকলে গম নাপায় এই চাকৰিটোৰ বিষয়ে গম পায়। ধন্যবাদ।